Hello dear students, welcome to the platform of IMC Institute. So আজি এটি ভিডিওত আমি আলোচনা কৰিম তোমালোকৰ ক্লাস 10 ৰ ইংলিশ সাবজেক্টৰ হাফ ইয়াৰলি সিলেবাস। তো হয় তোমালোক ঠিকই শুনিছা, তোমালোকৰ হাফ ইয়াৰলি সিলেবাসৰ ডেট অলৰেডি ফিক্স হৈছে। তো তাৰ সিলেবাস কি থাকিব ইংলিশ সাবজেক্টৰ হেতু আজি এটি ভিডিওত আমি আলোচনা কৰিম। বলা আমি তো সিলেবাসলৈ আগুৱাই যাও। তো ইয়াত তোমালোক দেখিবলৈ পাইছা হাফ ইয়াৰলি সিলেবাস 2025 for English subject. So class 10 English subject হবো তোমালোক জানাই 100 মার্কৰ एग्जाम হয় হাফ ইয়াৰলি एग्जाम হয় না নহয়। তাৰ পিছত ফুটপ্ৰিন্টস উইদাউট ফিট, তাৰ পিছত গ্ৰামাৰ সেকশনৰ পৰা কি থাকিব, কম্পোজিশন কি থাকিব, গুটেখিনি ইয়াত একেলগে দিয়া আছে, ঠিক আছে। তো আমি কি কৰিম, প্ৰথম ফাৰ্স্ট স্লাইডৰ এ লেটাৰ টু গড এটা চেপ্টাৰ ক্লিয়াৰ কৰিব লাগিব। সেকেন্ড কি আছে এই টাইগাৰ ইন দা জু, এটা আমাৰ পোয়েম আছে হয় না। থাৰ্ড নেলসন মেন্ডেলা, ফোর্থ আৰু এটা পোয়েম পাম আমান্ডা, এন্ড ফিফথ কোৰ। ইয়াৰ পিছত ফুটপ্ৰিন্টস উইদাউট ফিট, এইটো তোমালোকৰ কোনটো কিতাপ হয়, সাপ্লিমেন্টারি রিডার্স, ঠিক আছে। তাতে দুটা চেপ্টাৰ পঢ়িবা হাফ ইয়াৰলিৰ কাৰণে, মিডনাইট ভিজিটৰ্স, এ কুৱেশ্যন অফ ট্ৰাষ্ট। তাৰ পিছত গ্ৰামাৰ সেকশনৰ পৰা কি পঢ়িব লাগিব, টেন্স পঢ়িব লাগিব, তাৰ পিছত ডিটাৰমিনাৰ্স, সিনথেসিস অফ সেন্টেন্স বা কম্বাইন সেন্টেন্স আৰু ভোকাবুলাৰি। এইকেইটা টপিক গ্ৰামাৰৰ পৰা পঢ়িব লাগিব হাফ ইয়াৰলি এক্সামৰ কাৰণে। আৰু কম্পোজিশন কি লাগিব, লেটাৰ ৰাইটিং লাগিব, স্টোরি রাইটিং, সাবস্টেন্স রাইটিং অর ট্রান্সলেশন অর আনসিন পেজেস। সো এইখিনিয়ে হয় আমাৰ হাফ ইয়াৰলি টপিক, যিখিনি নেকি আমাৰ পঢ়িব লগা আছে। তোমালোকৰ পৰীক্ষাৰ আগত এইখিনি তুমি পঢ়ি কমপ্লিট কৰিব লাগিব, কিয়নো হাফ ইয়াৰলিত এইখিনি সিলেবাস দিছে, ঠিক আছে। তো এতিয়া সিলেবাসটো আমি পাই গলো। তো ডেট অলৰেডি মই কৈছো তোমালোকক, ডেটটো ফিক্স হৈছে, সেইটো মই বাৰু দেখাই দি আছো। তোমালোক নিশ্চয় গম পোৱা ক্লাস 10 আৰু 9 এই দুটা কাৰণে একাডেমিক ক্যালেন্ডার থাকে, যত নেকি আমাৰ কোনটো মাহত কিমানখিনি সিলেবাস পঢ়াব লাগিব আৰু তাতে কোনটো মাহত কি এক্সাম হ'ব, এই গোটেইখিনি বৰ্ডৰ পৰা আগতীয়াকৈ দিয়া থাকে। তো বলা ইয়াত আমি চাম। তো ইয়াতে তোমালোক দেখিবলৈ পাইছা, এইটো তোমালোকৰ একাডেমিক ক্যালেন্ডাৰৰ এটা স্ক্ৰীনশ্বট দিছো মই। ইয়াত কোনটো মাহ লিখা আছে, ইয়াত সেপ্টেম্বৰ 2025। তো 2025 চনৰ সেপ্টেম্বৰ মাহৰ কোনটো ডেটত আমাৰ হাফ ইয়াৰলি এক্সাম হ'ব, ইয়া 19। ওকে, তো ডেটটো তোমালোক গম পাই গলা। এতিয়াৰ পৰা আহিব লগা আৰু 2 মাহৰ মাজত জুলাই, আগষ্ট, সেপ্টেম্বৰ, উইদিন 2 মান্থ তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষা হ'বলৈ যায় আছে। তো তোমালোক আশা কৰিম তোমালোকে সেইখিনি প্ৰিপাৰেশ্যন লৈছা হাফ ইয়াৰলিৰ কাৰণে। তো সিলেবাসখিনি ভালকে তোমালোক ক্লিয়াৰ কৰিবা হাফ ইয়াৰলি এক্সামৰ কাৰণে, কিয়নো তোমালোক চাইছা ফাৰ্স্ট ইউনিট টেষ্ট বৰ্ডৰ পৰা কোৱেশ্চন আহিছিলে আৰু হাফ ইয়াৰলিটো বৰ্ডৰ পৰা আগৰ পৰাই আহে। তো হাফ ইয়াৰলিটো ভাল হ'ব লাগিব, ফাৰ্স্ট ইউনিট টেষ্টতকৈ বেছি ভাল হ'ব লাগিব। তো এইটো আছিল তোমালোকৰ হাফ ইয়াৰলি সিলেবাস। আৰু এটা বিশেষ কথা, যদি তোমালোকৰ এইকেইটা টপিক যিকেইটা তোমালোক হাফ ইয়াৰলি এক্সামত আছে, যেনেকৈ ফাৰ্স্ট স্লাইডৰ 5টামান টপিক আছে, ফুটপ্ৰিন্টস উইদাউট ফিট তাত 2টা আছে, গ্ৰামাৰৰ কি আছে 4টামান আছে, আৰু কম্পোজিশনৰ 4টামান আছে। ইয়াৰ ভিতৰত কোনবা টপিকৰ ওপৰত যদি তোমালোকৰ ডাউট থাকে, তোমালোকৰ বুজা অসুবিধা হৈছে বা তুমি বুজি পোৱা নাই ভালকে, দেন তুমি কমেন্টত জনাবা সেইটোৰ ওপৰত কেনেকুৱা ধৰণৰ তোমালোকৰ ডাউট ক্লিয়াৰেশ্যন এটা ভিডিঅ' লাগে, কেনেকৈ তোমালোকৰ সেই ডাউটটো আমি ক্লিয়াৰ কৰিব পাৰোঁ, সেই ভিডিঅ'ৰ মাধ্যমত আমি চেষ্টা কৰিম।